লৈ গৈছিলোঁ ক'ত লৈ গৈছিলে? বেংগলোৰত লৈ গৈছিলোঁ হে বেংগলোৰ বেংগলোৰত। কিমান দিন ৰাখিছিলে? একমাহ ধৰি ক'ৰ পৰা লৈ গৈছিলে? আমাৰ গাঁৱৰ পৰা 3 কিলোমিটাৰ দূৰৰ পৰা কোন ঠাইৰ পৰা নিছিলে? একমাহ কিয় লৈ গৈছিলে? হা কিয় লৈ গৈছিলে? বিয়া পাতিম বুলি লৈ গৈছিলোঁ। কিমান বয়স ছোৱালীজনী? ছোৱালীজনী বয়স 17 বছৰ। আপুনি বিবাহিত? হয়। ল'ৰা ছোৱালী কিমান আছে? ল'ৰা ছোৱালী 3টা। আপোনাৰ নাম? মোৰ নাম ৰহিজুদ্দিন। ঘৰ? টাঙানবাৰী। মান ৰখিল কেনে চাহ খাই কেনে মোৰ কি হৈছিল মই নিজে গম পোৱা নাই। তাৰপিছত মোক লৈ গৈছে, লৈ কিনে মই ট্ৰেইনত গম পাইছোঁ। পাই কিনে মই তাক সুধিছোঁ ক'ত লৈ যাই আছে। তাই কৈছে যে বেংগলোৰত লৈ যাই আছোঁ। বেংগলোৰত একমাহ থাকি কিনে তাই গুচি আহি কিনে কণ্ট্ৰল বজাৰত নামি কিনে এটা বাছত উঠি কিনে জালুকবাৰী নামি কিনে এটা হোটেলত কিবা খাইছে। খাই কিনে শ্ব'ৰুমত তাতে আহিছে। আহি কিনে মোক দোকানত এটা বহি থৈ কিনে শ্ব'ৰুমত গৈছিল। যাই কিনে মোৰ গাঁৱৰ ল'ৰা 2টা দেখি কিনে মোক চিনি কাৰণে এৰি থৈ আহিছে। তুমি বেংগলোৰত থকা সময়ত তোমাক কিবা অসুবিধা কৰিছিল নেকি? মাৰধৰ কৰিছে মোক, ঘৰতে ফোন মাৰিব দিয়া নাছিল। নাম কি তেওঁৰ? ৰহিজুদ্দিন। ঘৰ ক'ত তেওঁৰ? টাঙানবাৰী। বেলা 9টামান বজাত আমি আমাৰ আপিটো ইফালে আমাৰ এটা বুন আছে, সেই বুনৰ ঘৰত যাব খুঁজছে। সি ৰাস্তাৰ পৰা উঠাই লৈ গ'ল। ৰহিজুদ্দিনে। ক'ত ঘৰ তাৰ? টাঙনবাৰীৰ ঘৰ। মানুহ ওলাইছিল 4টা তাক দি। সেই মানুহ উঠাই লৈ গৈছে, লৈ যাই ফালে এই দামপুৰত লৈ গ'ল। দামপুৰত লৈ ফালে 1 কাপ চাহ খুৱাইলা হোটেলত নি ফালে। চাহ খাওয়ার পিছত আর আপিটো কি হল মানে কবা নোৱাৰিলে। নিশা দিছিল, নিশাৰ খাওয়ার পিছত সি আর কবা নোৱাৰিলে। সি 2 দিন পিছত ট্ৰেইনতে সি মানে চৈতন পাল যে এইটো আমি ক'ত আহিলো, তেতিয়া ৰহিজুদ্দিনক সুধলা যে তুমি আমাক ক'ত লৈ আহিলা? বলে তোক বেংগলোৰত লৈ যাম। তেতিয়া বেংগলোৰত লৈ যাবা, আমাক বেংগলোৰত কিয় লৈ যাবা? বলে জুচোন তোক কি করবা লাগে কৰিম। তাতে নি ফালে সি অবাধ্যত ৰাখিলে। ৰাখি ফালে তাতে 1 সপ্তাহমান ৰল। ঘৰত ফোন চোন নাই। আমি কিবা কানি কৰি ফালে কিবা তাত মানুহ তাত খবৰ পালো। খবৰ পাই আমি ছাৰে তাত কলো যে বেংগলোৰ আছে। কৈ ফালে আমি আহিলো। আহাৰ পিছত আৰু 1 মাহ পিছতে সি কি করলা তাৰ পৰা লৈ আহিল। লৈ আহি ট্ৰেইনতে লৈ আহি আমিনগাঁও চকত হাজো চক বুলি কয় তাতে নমাই দিলা ৰাতি 7টামান বজাত। আমাৰ গাঁৱৰ 2টা ল'ৰা আছিল, সিহঁতে চিনি পালা। চিনি পাওয়ার পিছত আর ল'ৰা 2টা আমাক কলা ফোন করি যে এনে কথা। বলে বাবা তোহাতে লৈ তোহাতৰ যি ভাড়া হয় আমি ভরি দি দিম। ল'ৰা 2টা লৈ আহিল রাত্রি 9:30 বাজিল। আমি পালো, পাই ফেলে আমি আর থানাত না গেলো, কিন্তু ফির দিনাত আমি থানাত যোগাযোগ করলো। এজাহার আমি আগতেই দেওয়া আছিল। আপিটো যেদিনত যায় তার পিছদিনাত আমি এজাহার দেওয়া আছি। ছোৱালীৰ দেউতা আমি। ল'ৰাজন আগতে বিয়া পাতিছে নেকি? ল'ৰাজন আগতে বিয়া পাতিল, সেই তিৰিটো মাৰি ফেলছে। আৰু লেছ তিৰি আৰু এটা আছে, তাৰ পিছত আৰু এটা তিৰি আছে। এটা সংসাৰ ভাঙি ফেলে তিৰি এটা সি ৰাখিছে। সেই মানুহটো মানে পাগলৰ ধাৰে ঘূৰি ঘূৰি মৰছে। তাৰ নাম কি? ৰহিজুদ্দিন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।